এই যে টোপোলাবোৰ বাইদেউহঁতে বিতৰণ কৰি আছে দেখিছে নহয়, প্ৰত্যেককে এটা এটা টোপোলা বান্ধি বান্ধি চাইন কৰাই টোপোলাবোৰ বিতৰণ কৰি আছে। কিহৰ টোপোলা বিতৰণ কৰিছে আপোনালোকক কওঁ আহক। সকলো কাম কৰাৰ পাছতে চাহ একাপ খোৱা হয়। আমিও এই যিটো কাম আপোনালোকক এতিয়া ক'ম, সেই কামটো কৰাৰ পিছতে আমি চাহ একাপ খাইছিলোঁ। তাকে চাহ খোৱাটোহে আগতে ভিডিঅ'টো বনাই লৈছোঁ, আপোনালোকক দেখুৱাই লৈছোঁ। এয়া আমাৰ আশা বাইদেউসকলে দেখিছে নহয়, তেখেতলোকে চাহ বনাই আমাক চাহৰ যোগান ধৰিছে। তাৰমানে আমি এটা কামৰ প্ৰস্তুতি চলাইছোঁ, এইটো দেখি গম পাইছে নিশ্চয়। এয়া আছিলে আজি আমাৰ ডিগবৈ CHCত পলিঅ' ট্ৰেইনিং। যিহেতু অহাকালিলৈ 8 ডিচেম্বৰত পালছ পলিঅ' প্ৰগ্ৰেম আছে, গতিকে পালছ পলিঅ' প্ৰগ্ৰেমৰ কাৰণে সকলো আশা বাইদেউ, অংগনবাদী, অন্য ভলণ্টিয়াৰ সকলক আজি পলিঅ' ট্ৰেইনিং দিয়া হৈছে। আৰু এয়া হ'ল আমাৰ নিহাৰিকা বাইদেউ। নিহাৰিকা বাইদেৱে সকলোকে পলিঅ' প্ৰগ্ৰেমটো সফল হোৱাকৈ কাম কৰি যাবলৈ অনুৰোধ জনাইছে আৰু সকলোৱে অতি গুৰুত্বপূৰ্ণভাৱে শুনি আছে। আৰু তেখেতলোকক আমাৰ BCM বাইদেৱে আজি ট্ৰেইনিংটো BCM বাইদেউৰ দ্বাৰা দিয়া হৈছে। সকলোকে আমাৰ দেশখন পলিঅ'মুক্ত দেশ হয়। আজি 12 বছৰ ধৰি পলিঅ'মুক্ত হৈ আছে। তথাপিতো আমাৰ ওচৰৰ দেশবিলাকত পলিঅ'মুক্ত এতিয়াও হোৱা নাই। ওচৰৰ দেশৰ পৰা আমাৰ শিশুসকললৈ পলিঅ' আহিব পাৰে। এতেকে আমাৰ দেশতো পলিঅ' বৰ্তমানো চলাই থকা হৈছে। এতেকে এইটো এটা 24 চনৰ এটা প্ৰথম ৰাউণ্ড। আপোনালোকৰ ঘৰত যদি 0ৰ পৰা 5 বছৰ বয়সৰ শিশু আছে, তেন্তে সকলোৱে 8 ডিচেম্বৰ অৰ্থাৎ অহা দেওবাৰ, অহা কালিলৈ আপোনালোকে পলিঅ' খুৱাবলৈ নিজৰ নিজৰ শিশুটিক লৈ আহক। পলিঅ' বুথত নিজৰ ওচৰত থকা পলিঅ' বুথলৈ লৈ আহক। 8 ডিচেম্বৰ মনত ৰাখিব, 8 ডিচেম্বৰত লৈ আহক। আৰু আমাৰ পলিঅ' ৱৰ্কাৰসকল সকলো খুব সুন্দৰভাৱে প্ৰশিক্ষিত। এতেকে তেখেতলোকৰ দ্বাৰা কোনো ধৰণৰ ভুল নহয়। আপোনালোকে আনক নিশ্চিন্ত মনে পলিঅ' খুৱাওক দেই। মই অনুৰোধ জনাইছোঁ আপোনালোকক 2 টোপাল পলিঅ' খুৱাই আপোনাৰ শিশুটিক পলিঅ'ৰ পৰা পলিঅ'মুক্ত কৰক আৰু দেশখনক পলিঅ'মুক্ত দেশ হিচাপে গঢ়ি তোলক। এয়া দেখিছে নহয়, তেখেতলোকক খুব সুন্দৰকৈ ট্ৰেইনিং দিয়া হৈছে। কোনটো বস্তু খুৱাব লাগে, কোনটো খুৱাব নালাগে, কোনটো ভাইলৰ পৰা আমাৰ অসুবিধা হ'ব পাৰে আৰু কোনটো ভাইলৰ পৰা খুৱাব পাৰি আৰু কি ধৰণে খুৱাব পাৰি, কিমান খুৱাব লাগে, কিমান পৰিমাণে খুৱাব লাগে, কেতিয়া খুৱাব লাগে, খোৱাৰ সঠিক ড'জ আৰু কি ধৰণে খুৱাব লাগে, সকলোখিনি আমাৰ পলিঅ' ৱৰ্কাৰসকলক ট্ৰেইনিং দিয়া হৈছে। এতেকে আপোনালোকে নিশ্চিন্ত মনে আহক, আপোনালোকৰ শিশুটিক পলিঅ' খুৱাওক। মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ থাকিল। এয়া দেখিছে নহয়, আপোনালোকে নিজেই স্বচক্ষুৰে দেখিব পাইছে যে আমাৰ ৱৰ্কাৰসকলক কেনেধৰণে ট্ৰেইনিং দিয়া হয়। আৰু এই ট্ৰেইনিঙত ময়ো অংশভাগ ল'লোঁ। এয়া হ'ল মই আমাৰ ডিগবৈ কনফাৰেঞ্চ হলত উপস্থিত থাকি ময়ো পলিঅ' প্ৰতিটো বছৰতে ট্ৰেইনিং কৰি আহিছোঁ, প্ৰশিক্ষণ লৈ আহিছোঁ। এই বছৰো ময়ো ইয়াৰ ভাগীদাৰ হ'লোঁ দেই। আৰু আপোনালোককো দেখুৱালোঁ আৰু আপোনালোকক অনুৰোধ জনাম সকলোকে পলিঅ' খুৱাই পলিঅ'মুক্ত কৰক। আপোনালোকলৈ আৰু এটা অনুৰোধ জনাম যে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ অঞ্চলৰ সকলো শিশুৱে গম পায়, পিতৃ মাতৃয়ে গম পায় যাতে পলিঅ' আছে বুলি। বহুত মানুহে পলিঅ'ৰ কথা গম নাপায় আৰু মাইকিং কৰিলেও নুশুনে বা আমাৰ আশা বাইদেউসকলে খবৰ দিলেও গম নাপায়। এতেকে সকলোৰে সুবিধা হোৱাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।